দাবী মই আগৰে কৈছোঁ পৰিস্থিতি সময় যেটো দাবী কৰিছে সেই হিচাপত মই BPFৰ পৰা UPPLত আহিছোঁ UPPLত আহি থাকি যেনেকৈ কাম কৰি পৰিৱেশ গোটেই মুক্ত পৰিৱেশ ইয়াত অসুবিধা পোৱা দিদাবত পোৱা আৰু কথা কোৱা চিন্তা কৰাৰ মুক্ততা যেটো মানে মুকলি যেটো পৰিৱেশ অতি ভাল আৰু আজি NDA হিচাপে যেটো আমি একেলগে কাম কৰাৰ এটা পৰিৱেশত আছোঁ আৰু বেছি ভাল আপোনাৰ আজি এনে যেহেতু ৰূপসিত আহিছে ৰূপসিৰ পৰিৱেশটো কেনেকুৱা নিৰ্বাচনী পৰিৱেশটো সিধা সিধি NDA UPPL ট্ৰেক্টৰ ছবিত ভোট দিবৰ কাৰণে মানুহে ৰাইজে ৰখি আছে খুব ভাল হাগ্ৰামা মহিলাই যেহেতু বাৰে বাৰে কৈ আছে যে তেওঁলোকৰ প্ৰাৰ্থী জিকিব কোৱাটোতো সবে ক'ব পাৰে কিন্তু এটা ক্যালকুলেশন থাকে না নাই ইলেকশন এনে হয় নেকি ইলেকশন নিৰ্বাচন দললৈ হ'ব আজিৰ দিনটোত UPPL AGP BJP যেটো মজবুত অকল কোকৰাঝাৰৰ কথা সুধিও লাভ নাই বা অকল এটো কৈ লাভ নাই গোটেই অসমৰ যেটো 14খন আমাৰ লোকসভা সমষ্টি আছে এই 14খনত NDA হিচাপে 100% 14খন জিকিব এই কথা আপোনালোকেও স্বীকাৰ কৰে আপোনালোকেও জানে তেতিয়া কোনেবা কিবা কৈছে নকৈছে ইয়াৰ মানিটো ক'ত হাগ্ৰামা মহিলাৰীয়ে কৈছে স্বয়ং প্ৰধানমন্ত্ৰী আহিলেও ইহঁতৰ প্ৰাৰ্থীক মানে জয় হোৱাত ৰখিব নোৱাৰে সেই ক্ষেত্ৰত কি ক'ব এইটো বোধহয় সপোনত কিবা ভাবিছে সপোন দেখিছে তেনেকুৱা বাস্তৱটো তেনেকুৱা নহয় সপোনটো বেলেগ বাস্তৱটো বেলেগ এইবিলাক সপোন টাইপ থ্যাংক ইউ যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল তেতিয়া কৈছিল আমি যদি 100 টকা এটা গাঁৱৰ দুখীয়াৰ কাৰণে দিল্লীৰ পৰা পঠাও এই পইচাটো আহতে 85 টকা নোহোৱা হয় মাত্ৰ 15 টকাহে গৰীব দুখীয়াসকল পায় এই 85 টকাটো মাজতে নোহোৱা হয় ক'ত এই গতিকে ৰাইজৰ কোনোদিনো উন্নয়ন হোৱা নাই ইয়াৰ বিপৰীতে মোদী ডাঙৰীয়াই এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল যে আমি দিল্লীৰ পৰা যদি 1 টকা পঠাও তেনেহলে 1 টকা গৰীব দুখীয়া গৰাকীয়ে পাব লাগিব তাৰ কাৰণে যি গৰীব দুখীয়াসকলৰ এটা সময়ত বেংকৰ একাউণ্ট নাছিল তেতিয়া সকলোবিলাক গৰীব দুখীয়াসকলো যাতে বেংকলৈ যাব পাৰে আৰু বিনা পইচাত তেখেতসকলে বেংকৰ খাতা খুলিছে আজি সকলোৰে বেংকৰ খাতা আছে না নাই একাউণ্ট আছে না নাই মানুহসকলে বেংকত যোৱাটো এটা ডাঙৰ সমস্যা আছিল এই সমস্যাটো দূৰ হ'ল তেতিয়া আমাক বহুতে প্ৰশ্ন কৰিছিল আপোনালোকে বেংকৰ খাতা খুলিলে কিন্তু পইচা কোনে দিব তাত আৰু কোনে জানে যে এটা সময়ত মোদী ডাঙৰীয়াই বিনা পইচা আমাৰ খাতা খুলিলে আৰু করোনা আহিলে করোনা অহাৰ কাৰণে লকডাউন হ'ল লকডাউনৰ সময়ত আমাৰ নিজৰ মানুহবিলাকে আমাক পাহৰি গ'ল UPPL দলৰ কেন্দ্ৰীয় কমিটিৰ উপসভাপতি আফজালুল হক ডাঙৰীয়া আমার মাজত উপস্থিত থকা সেই জিনিসটাই আমরা চাই কি চাই স্থায়ী করা সেই জিনিসটাই যাতে সব সময় থাকে আর সেই ভালোবাসা সেই তখনই আমাদের এই অঞ্চলের অর্থনৈতিক উন্নতি আন্তঃগাঁথনি উন্নয়ন শিক্ষা দীক্ষা সমগ্র সর্বাঙ্গন উন্নয়ন সেটা সম্ভব হয় আজকে যতগুলো আসনি সরকার নতুন নতুন যেভাবে আসনের কথা বলছেন সেটা তো আমি বলার কোনো প্রয়োজন নাই আর সেই আসনিগুলা সত্যি আসনি সেটা শুধু বলার ঘোষণা করার আর শুধু মানুষদেরকে এমনি বলার নির্বাচনে এসে গেছে কাছে নির্বাচনে ভোট পাওয়ার জন্য সেটা বলা হচ্ছে সেটা না সেটা নির্বাচনের সাথে কোনো লিঙ্ক নাই দাদা জল একটু আমি একদম ছোট্ট মানে বক্তব্য বেশি বড় না বেশি বলবো না হ্যাঁ তো এই যে আসনের গুলা কথা যেটা বলা গেল আমাদের মেয়ে ছেলেদের মেট্রিক পাস হায়ার সেকেন্ডারি BA পাস MA পাস এবং অরুণোদয় এখন সবাই উপার্জনকারী ব্যক্তি আছে রেশন কার্ড থাকে তেনেহলে তার এগেইনস্টত এটা ইন্স্যুরেন্স হ'ব সেইজন মানুহে যদি মৰি যায় তেনেহলে 1 লাখ টকা পাব আৰু এক্সিডেন্ট হৈ যদি মৰি যায় তেনেহলে মুঠৰ ওপৰত আমাৰ এইখিনিৰ উপৰিও যেটো নকলে নহব এটা সময় আছিলে যে আমি ঘৰৰ পৰা ওলালে আমি ঘৰলৈকে ঘূৰি আহিম না নাই সেইটো সমস্যা আছিলে বিভিন্ন উগ্ৰপন্থী সমস্যা আছিলে বিভিন্ন সাম্প্ৰদায়িক দাঙ্গা হাঙ্গামা হৈছিলে গতিকে আজি এটা শান্তিৰ বাতাবৰণ আহি পাইছে না আমি সকলোৱে মিলি এতিয়া ৰাতি 10টালৈ হ'ল
ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছত শান্তি আহিছে, শান্তিৰ ফলত উন্নয়ন আৰম্ভ হৈছে, উন্নয়ন গৰীবৰ উত্থানৰ বাবে কাম হৈছে। আৰু আমি আপোনালোকৰ ওচৰত ভোট ভিক্ষা বিচাৰি আহিছোঁ, কাৰণ আমাৰ এই চৰকাৰখনে আমাৰ কাৰণে কৰিলে, আমি এই চৰকাৰখনৰ কাৰণে কৰিব লাগিব। আৰু আমি কৃতজ্ঞ ব্যক্তি হিচাপে বিচৰা নাই। এতিয়া 2 পইণ্ট ক'ব বিচাৰিছোঁ যে আমি ট্ৰেক্টৰক ভোট দিম, বাকী নাঙলে যে ভোট বিচাৰি আছে, নাঙলত ভোট দিয়া মানুহ আছে নেকি? হাত উঠোতে এখন খাই আছে নাই, ভয়তে নাই না একেবাৰে নাই। খুব ভালো কথা, নাঙলে ভোট দিয়া আমার ভোটগুলা নষ্ট করার দরকার নাই। নাঙল দেখো, ইয়ার আগের বার